Hello everyone, good morning. কি খবৰ আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰ বৰ্তমান ভাল। আৰু এই বাৰীখন হৈছে মোৰ মা ভাগৰ বাৰীখন আৰু যিখনত কেৱল মাত্ৰ লাইশাকে দিছিল। লাইশাকখিনি বৰ্তমান ফুলিছে যেহেতু এটা সিজন যাবলৈ হৈছে আৰু যিখিনি ফুলা নাছিলে সেইখিনি এই কুকুৰাজনী পোৱালি লগা কুকুৰাজনীয়ে খাই খাই শেষ কৰিছে। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো একেবাৰে লাইশাকৰ হৈতে বইলাৰ মাংসৰ এটা ৰেচিপি। আপোনালোকে লাইশাকৰ ৰেচিপি বিলাক মোৰ ইমান মৰম দিছে তাৰ কাৰণে মই বহুত উৎসাহিত হৈছো। সেইকাৰণে মা ঘৰত আহি আজি যেহেতু মোৰ গুটি লাইখিনি হেখে হৈ গৈছে মা ঘৰৰ লাইশাকৰ পৰা আজি লৈ মেলি ঘৰতে ৰান্ধিব লৈছো চিকেনৰ হৈতে। আশা কৰিছো আপোনালোকে ৰেচিপিটো হেখলৈকে চাব। ফাটিলে আকৌ ন ঘৰ বিহু আগতে আহিছিলো যেহেতু এইকাৰণে এয়া চাওকচোন বিহু বতৰ আছিল যে মায়ে হাঁদগুৰিৰ কাৰণে ধান বহাইছিল। এইবিলাক পৰিৱেশ মই মা ঘৰত আহিলে দেখা পাওঁ। এতিয়া বলক পাকঘৰলৈ যাওঁ। এয়া ধুই পখালি ৰেডি কৰি ললো মাংসখিনি ডাঙৰ ডাঙৰ পিচ কৰি ৰাখিছো ব্ৰইলাৰ মাংসখিনি কাৰণ সৰু কৰিলে গলি অকণমান হৈ যাব যে সেইকাৰণে ডাঙৰ ডাঙৰ পিচ কৰি লৈছো। লগতে লাই পাতখিনিও ধুনীয়াকৈ ধুই আনিছো। লাই পাত একেবাৰে ওপৰৰ পৰা ছিঙি আনিছো। ফুলিলে যদিও এইখিনি তিতা নালাগে, তলৰ পৰা ললেহে তিতা লাগিব। ওপৰৰ পাতখিনি আনিছো আৰু আজি বিশেষকৈ মানে চিকেনটো ৰান্ধিব লৈছো লোহৰ কেৰাহীত আৰু লোহৰ কেৰাহীত ৰান্ধিলে খাই এনেও ভাল লাগে বাৰু। এতিয়া তেল দি মাংসখিনি অকণমান তেলতে ফ্ৰাই কৰি ল'ব লাগিব আৰু তাৰ পিছতে বাকিখিনি দেখুৱাই যাম আপোনালোকক। চাই থাকিব। বহুতে চাগে এনেকৈ খাইছে, বইল কৰি খাইতো আৰুৱে সোৱাদ লাগে নহয়নে? ব্ৰইলাৰ মাংসৰ সৈতে লাই পাত আৰু লাই পাত যিহেতু এটা ছিজন আৰু লাই পাত সকলোৰে প্ৰিয় আৰু তেলতে অকণমান নিমখ দি দিছো যাতে ই সিজি যায় আৰু ঢাকন লগাই অলপ সময় লো ফ্লেম কৰি সিজাই আছো। আৰু ব্ৰইলাৰ মাংস বগা হৈ থাকিলে খাই ভাল নালাগে, অকণমান ৰঙচুৱা টাইপৰ হৈ গ'লে যিহেতু খাই ভাল লাগে। এতিয়া লাহেকৈ সিজি ইয়াৰ পৰা তেল ওলাব লৈছে। এতিয়া মই মাছ ভাগতে মানে তেলখিনি যিহেতু আছে ইয়াতে ডাঙৰ ডাঙৰকৈ এটা পিঁয়াজ কাটি লৈছো। সকলোৱে পিঁয়াজ আদা নহৰু দিয়ে সেইকাৰণে মই সেইখিনি দেখুওৱা নাই, চিধাই আপোনালোকক কেৰাহীত দিয়াই দেখাইছো। আৰু লগতে দিছো এটা জলকীয়া, বেছি জলকীয়া দিয়া নাই, বেছি পুৰিলেও খাই মই বৰ এটা ভাল নাপাওঁ সেইকাৰণে এটাই দিছো। আৰু আদা নহৰু পেষ্ট দি এতিয়া মাজতে এনেকৈ ঢাকি দিছো। ঢাকি দিয়াৰ পিছত ঢাকন লগাই অকণমান লো ফ্লেম কৰি সিজিব দিলো আৰু লো ফ্লেম কৰি সিজিব দিয়াৰ পিছতে দেখিছে ধুনীয়াকৈ তেলখিনিও ওলাই আহিছে, লগতে আদা নহৰু পিঁয়াজৰ ফ্লেভাৰটো ওলাই গৈছে তেলত ধুনীয়াকৈ। আৰু এনেকৈ ৰান্ধিবচোন। তেলটো দিয়াৰ পিছত মাংসখিনি অকণমান ফ্ৰাই কৰি তাৰপিছত পিঁয়াজ আদা নহৰু দিব, খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু লগতে এতিয়া দিছো পৰিমাণ অনুসৰি হালধি আৰু তাতে এইটো আছিলে গৰম মছলা অকণমান দি দিছো। ঘৰত কি আছে মই বৰ বিচাৰি পোৱা নাই সেইকাৰণে ওপৰতে যি বস্তু পাইছো সেইখিনি দিছো। আৰু যিকোনো ৰেচিপিত মই বৰ বিশেষ মছলা ব্যৱহাৰ নকৰোঁ, আপোনালোকক আগতেও কৈছো। এতিয়া এইখিনি লৰাই আছো, কম ফ্লেম কৰি ঢাকি দিছো অকণমান সিজিবলৈ। আনফালে লাই পাতখিনি হাতেৰে মোহাৰিলেহে খাবলৈ মানে ভাল হয়, কোমল হয় সেইকাৰণে কটাৰীৰে কটা নাই, হাতেৰে এনেকৈ মোহাৰি পিনে মই এডাল এডাল কৰি ল'ম। আৰু এয়া চাওকচোন কোনো ধৰণৰ কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ নকৰাকৈ ব্ৰইলাৰ মাংসটো ৰঙচুৱা হৈ গৈছে দেখিছেনে? এই পদ্ধতিত আপোনালোকে বনাবচোন। ব্ৰইলাৰ মাংস বগা হৈ নাথাকে, ৰঙচুৱা হ'বই হ'ব। আৰু এতিয়া মোহাৰি ৰখা লাই পাতখিনি দি দিছো। আৰু লাই পাত কিন্তু বেছি সিজিলেও খাবলৈ বৰ সোৱাদ লগা নহয়, অলপ অলপ সেউজীয়া হৈ থাকিব লাগে। লাই পাতটো একদম বইল কৰিয়ে খায় ন, এনেকৈ গৰম পানীত জুবুৰিয়াই হ'লেও আপোনালোকে লাই পাত খাব পাৰে, ইমানেই মানে সোৱাদ লগা হয়। বেছি সিজিলে লাই পাত একেবাৰে সোৱাদ নহয়, ৰঙচুৱা হৈ গ'লে একেবাৰে সোৱাদ নহয়। এতিয়া মই লো ফ্লেম কৰি ঢাকনখন লগাই দিছো কিছু সময়ৰ কাৰণে আৰু এয়া কিছু সময়ৰ পিছত আকৌ উঠাইছো। চাওকচোন লাই পাতখিনি ইমান ধুনীয়া লেৰেলি গৈছে আৰু ইয়াতকৈ বেছি সিজিলে খাই একেবাৰে বেয়া লাগিব। আৰু আপোনালোকে যদি অলপ গ্ৰেভি বিচাৰে তেনেহ'লে ইয়াত পানী দিব পাৰে অকণমান। মই আজি ড্ৰাই বনাইছো চিকেন আৰু লাই শাকৰ সৈতে ড্ৰাই বনাইছো।
আশা কৰিলোঁ ৰেচিপিটো আপোনালোকে ভাল পালে বুলি। এনেকৈ বনাবলৈ চেষ্টা কৰিব আপোনালোকে। ৰঙচুৱা হ'ব, কোনো ধৰণৰ মা মছলা নিদিয়াকৈ বনাইছোঁ, একেবাৰে সাধাৰণ, একেবাৰে চিম্পল। এনেকৈ চাগে সকলোৱে বনাই খায়, কিন্তু এনেধৰণৰ ৰঙচুৱা নেচাৰেলি যোনটো ৰঙচুৱা কৰিবলৈ যদি বিচাৰে তেনেহ'লে মোৰ এই পদ্ধতিটোৰ মতে আপোনালোকে ৰান্ধিব, নিশ্চয় সফল হ'ব।